এইটো হৈছে 4 নম্বৰ লেসন কাৰ্বন আৰু তাৰ যৌগ গতিকে 4 নম্বৰ অধ্যায় ইয়াতে চোৱা ইয়াতে যিখিনি মাজৰ ভিতৰৰ যিখিনি কোৱেশ্চন আছে সেইখিনি হৈছে বেছি ইম্পৰ্টেন্ট গতিকে মই ভিডিঅ'ৰ শেষত ভিতৰৰ যিখিনি ইম্পৰ্টেন্ট এমসিকিউ আৰু শৰ্ট কোৱেশ্চন আছে মই গোটেইখিনি দি দিম প্ৰথমতে মই প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি মই প্ৰথমতে আলোচনা কৰি ল'ম গোটেইখিনি ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে তাৰে পিছত প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি আলোচনা কৰি ল'ম চোৱা গোটেইখিনি প্ৰশ্নাৱলী লেসনত যিমানখিনি দিয়া আছে গোটেইখিনি প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি মই প্ৰথমতে আলোচনা কৰি ল'ম তাৰে পিছত মই ভিতৰৰ প্ৰশ্নখিনি আলোচনা কৰি দিম গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকা ঠিক আছে ইয়াতে পৃষ্ঠা নম্বৰ 61 আছে 61 এইটো আছে দিয়া 61 পেজৰ 1 নম্বৰ প্ৰশ্নটো চোৱা 1 নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে ধুনীয়াকৈ দিয়া আছে যে কাৰ্বন ডাই অক্সাইড CO2 ইলেক্ট্ৰন বিন্দু কি হ'ব ইয়াতে ধুনীয়াকৈ দিয়া আছে CO2 ইয়াতে গঠনটো ইয়াতে চোৱা ইয়াতে আছে সালফাৰ কাৰ্বন আমি জানো যে কাৰ্বন ডাই অক্সাইডত থকা অক্সিজেন দুটা অক্সিজেন আছে ইয়াতে অক্সিজেনৰ বহিকোষত 6টাকৈ ইলেক্ট্ৰন থাকে আৰু কাৰ্বনৰ বহিকোষত 4টাকৈ ইলেক্ট্ৰন থাকে গতিকে তোমালোকে এনেকেও লিখিব পাৰা নহলে তোমালোকে এনেকৈও লিখিব পাৰা এনেকৈ লিখিলেও হ'ব এনেকৈ লিখিলেও হ'ব গতিকে তাৰে পিছত তোমালোকে চোৱা তাৰে পিছৰ 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে যে 8টা সালফাৰ পৰমাণুৰে গঠিত পৰমাণু ইলেক্ট্ৰন বিন্দু গঠন কৰা ইয়াতে আছে চোৱা ইয়াতে ধুনীয়াকৈ দিয়া আছে যে সালফাৰৰ 4টাকৈ গঠন কৰে আৰু 4টা ইয়াতে 4টা আকৌ ইয়াতে ভিতৰত এনেকৈ 4টা আছে 4টা কিমান হৈছে 8টা হৈছে তোমালোকে এনেকৈও লিখিব পাৰা নহলে এনেকৈও লিখিব পাৰা গম পাইছানে দুটা এটা লিখিলেই হ'ল তাৰে পিছত প্ৰশ্নাৱলীত আছে 68 পেজৰ প্ৰশ্নটো চোৱা 1 নম্বৰ প্ৰশ্নটো ইয়াতে দিয়া আছে পেণ্টেনৰ বাবে কেইটা সমযোজী আঁকিব পাৰি আমি জানো যে পেণ্টেনৰ বাবে বহুতো আমি গঠন আঁকিব পাৰো তাৰে ভিতৰত মই 3টা দি দিছো চোৱা ইয়াতে এইটো হৈছে এটা এইটো হৈছে এটা 3টা দি দিছো চোৱা এইটো হৈছে এন পেণ্টেন এইটো হৈছে এন পেণ্টেন এইটো হৈছে ইছো পেণ্টেন আৰু এইটো হৈছে নেনো পেণ্টেন গতিকে তোমালোকে এই 3টা লিখিবা ধুনীয়াকৈ তাৰে পিছত চোৱা এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটা আহিছে ইয়াতে এইটো হৈছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ যৌগ পাওঁ ইয়াৰে এনসাৰ দুটা হ'ব ইয়াৰে অপচন মানে ইয়াৰে এনসাৰ দুটা হ'ব চতুৰ্থ সহযোজ্যতা আৰু কেটিনেশ্যন এটা হৈছে চতুৰ্থ সহযোজ্যতা আৰু কেটিনেশ্যন তোমালোকে মনোযোগ দিবা ভিডিঅ'টো স্কিপ নকৰাকৈ অলপ দীঘল হ'ব পাৰে স্কিপ নকৰাকৈ গোটেইখিনি চাবা তাৰে পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা 3 নম্বৰত দিছে সাইক্লোপেণ্টেনৰ সংকেত আৰু ইলেক্ট্ৰনীয় বিন্দু গঠন কৰা ইয়াতে সাইক্লোপেণ্টেনৰ গঠন এইটো হৈছে সহজ সংকেত আৰু এইটো হৈছে আমাৰ সংকেত আৰু এইটো হৈছে সাইক্লোপেণ্টেনৰ ইলেক্ট্ৰনীয় বিন্দু গঠন ইয়াতে চোৱা ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ অফ সাইক্লোপেণ্টেন আৰু এইটো হৈছে স্ট্ৰাকচাৰ অফ সাইক্লোপেণ্টেন তোমালোকে বিজ্ঞানত অসমীয়াত লিখিলেও হ'ব ইংৰাজীত লিখিলেও হ'ব যিটো মধ্যমত লিখা একো অসুবিধা নাই গতিকে তোমালোকে এনেকৈ ধুনীয়াকৈ যেনেকৈ দিয়া আছে ডট দি এনেকৈ লিখিবা এইটো হৈছে আমাৰ সংকেত আৰু এইটো হৈছে আমাৰ বিন্দু গঠন তাৰে পিছত 4 নম্বৰ প্ৰশ্নটো চাবা 4 নম্বৰ প্ৰশ্নটোত দিছে তলৰ যৌগবোৰ
বোৰৰ গঠন আঁকি দেখুওৱা তলৰ যৌগবোৰৰ কি কৰিব দিছে গঠন আঁকি দেখুৱাব দিছে 1 নম্বৰত আছে ইথানয়িক এচিড ব্ৰম পেণ্টেন আৰু বিউটানন ইয়াতে 1 নম্বৰটো চোৱা ইথানয়িক এচিড ইয়াতে দিয়া আছে ইথানয়িক এচিডত দিয়া আছে ইয়াতে এনেকৈ ধুনীয়াকৈ দিয়া আছে তোমালোকে এইটো লিখিব পাৰা আৰু এটা গোটেইকেইটা দিয়া আছে চোৱা ইয়াতে দিয়া আছে ব্ৰম পেণ্টেনটো দিয়া আছে আৰু দিয়া আছে বিউটানন আৰু হেক্সানেল গোটেইখিনি ইয়াতে দিয়া আছে আকৌ 5 নম্বৰটোত দিয়া আছে যৌগবোৰৰ নাম লিখা এইকেইটা এনেকৈ ধুনীয়াকৈ দিয়া আছে যৌগবোৰৰ নাম লিখিব দিছে ইয়াতে 1 নম্বৰটোত চোৱা CH3 CH2 আৰু Br এইটো হৈছে ব্ৰমিথেন তাৰপিছত 2 নম্বৰটো এইটো দিয়া আছে এইটো চোৱা এইটোৰ নাম হৈছে মিথানল আৰু 3 নম্বৰটো ইয়াতে এনেকৈ এইটো হৈছে হেক্সাইন তাৰে পিছৰটো চোৱা প্ৰশ্নাৱলী পৃষ্ঠা 71 প্ৰশ্নাৱলীখিনি চোৱা ইয়াতে দিয়া আছে ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া ইয়াতে এনসাৰটো দিয়া আছে চোৱা ইথানলে জাৰক পদাৰ্থৰ পৰা অক্সিজেন গ্ৰহণ কৰি ইথানয়িক এচিডলৈ পৰিৱৰ্তন কৰে ইয়াত ধুনীয়াকৈ দিয়া আছে কি যে ইথানলে জাৰক পদাৰ্থৰ পৰা অক্সিজেন গ্ৰহণ কৰি ইথানয়িক এচিডলৈ পৰিৱৰ্তন কৰে তাৰে পিছত চোৱা ইয়াতে বিক্ৰিয়াটো ইয়াতে দিয়া আছে CH3CH2OH KMNO4 আৰু CH3COOH ইয়াত বিক্ৰিয়ক পদাৰ্থই অক্সিজেন লাভ কৰে ইয়াতে কি কৈছে যে বিক্ৰিয়ক পদাৰ্থই অক্সিজেন লাভ কৰি বিক্ৰিয়াজাত পদাৰ্থলৈ পৰিৱৰ্তন হৈছে সেয়ে ই এটা জাৰণ প্ৰক্ৰিয়া এতিয়া বুজি পাইছা তাৰে পিছৰ প্ৰশ্নটো চোৱা লোহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয় ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ নহয় গতিকে মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াতে চোৱা এনসাৰটো দিয়া আছে ইথাইন অসংস্পৃক্ত যৌগ লোহা জোৰা দিয়াৰ সময়ত যদি বায়ু ব্যৱহাৰ কৰা হয় তেতিয়া বায়ুত থকা নাইট্ৰজেন আৰু আন পদাৰ্থৰ বাবে অসম্পূৰ্ণ জাৰণ ঘটে আৰু আন পদাৰ্থৰ বাবে অসম্পূৰ্ণ জাৰণ ঘটে আৰু কম তাপৰ সৃষ্টি হয় যেতিয়া ইথাইনৰ লগত বিশুদ্ধি O2 যেতিয়া যোগ কৰা হয় তেতিয়া সম্পূৰ্ণ জাৰণ ঘটি অধিক তাপ আৰু নীলা শিখাৰ সৃষ্টি হয় তেতিয়া ই সম্পূৰ্ণ কি হয় ঘাটি অধিক তাপ আৰু নীলা তীখাৰ সৃষ্টি হয় এই তাপ অধিক হোৱাৰ কাৰণে ধাতুৰ গলন ঘটে আৰু লোহা জোৰা দিয়াত সুবিধা হয় আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা তাৰে পিছত চোৱা 74 নম্বৰ পেজৰ প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি চোৱা ইয়াতে ধুনীয়াকৈ দিয়া আছে পৰীক্ষাৰ সহায়ত এলকহল আৰু কাৰ্বক্সিলিক এচিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি আনসাৰটো চোৱা দুটা পৰীক্ষানলীত বাইকাৰ্বনেটৰ দ্ৰব্য লৈ এটাত এলকহল আৰু আনটোত কাৰ্বক্সিলিক এচিডৰ দ্ৰব্যৰ লগত মিহলোৱা হয় এতিয়া যিটো বুৰবুৰণি উৎপন্ন হ'ব তেতিয়া দ্ৰৱটো কাৰ্বক্সিলিক এচিড হ'ব আৰু আনটো এলকহল আকৌ এই দুটা দ্ৰৱত নীল লিটমাছ কাগজ পৃথকে দিওঁ তেন্তে কাৰ্বক্সিলিক এচিডত দিয়াৰ লগে লগে নীলা লিটমাছ ৰঙা হ'ব কিয়নো এচিডে নীলা লিটমাছৰ ৰং ৰঙা কৰে কিন্তু এলকহল দ্ৰাৱত লিটমাছৰ ৰং পৰিৱৰ্তন নহয় গতিকে এইটোৱে হৈছে আমাৰ এনসাৰ
এচিডে নীলা লিটমাছ কি কৰে ৰঙা কৰে হয়নে গতিকে তাৰে পিছৰ প্ৰশ্নটো চোৱা তাৰে পিছৰ প্ৰশ্নটো হৈছে জাৰক দ্ৰব্য কি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন জাৰক দ্ৰব্য কি যি দ্ৰব্যই বিক্ৰিয়াত অক্সিজেন প্ৰদান কৰে সেইবোৰ দ্ৰব্যক জাৰক দ্ৰব্য বোলে জাৰক দ্ৰব্য কাক বোলে বুজি পালা উদাহৰণস্বৰূপে ক্ষাৰকীয় KMNO4 পটাছিয়াম পাৰমাংগানেট আৰু K2Cr2O7 পটাছিয়াম ডাইক্ৰমেট দুবিধ জাৰক পদাৰ্থ তাৰে পিছত 76 পেজৰ 1 নম্বৰ প্ৰশ্নটো চাবা অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক'ব পাৰিনে এইটো চোৱা নোৱাৰিম কাৰণ কি অপমাৰ্জকে কোমল বা কঠিন উভয় পানীৰ লগতে ফেন উৎপন্ন কৰে গতিকে পানী কঠিন নে কোমল ক'ব পৰা টান বুজি পাইছানে তাৰে পিছৰ প্ৰশ্নটো চোৱা কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল চলাত থুকুচে বা ভৰিৰে গছকে ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰ কি কৰে ভৰিৰে গছকে ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰক ৱাশ্বিং মেচিনত ভৰাই জোকাৰি দিয়ে কাপোৰৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা লেতেৰা কাপোৰৰ গ্ৰীজ বা তেলজাতীয় কণা থাকে পানীত তিয়াই চাবোনবোৰ খহাৰ লগে লগে তাত মাইচেলি উৎপন্ন হয় মাইচেলি বা কণাপুঞ্জকবোৰে কাপোৰৰ পৃষ্ঠত পৰা মলি থকা মালিক আগুৰি ধৰি ৰাখে তেতিয়া কাপোৰখন পানীত জোকাৰিব বা থুচুকি দিয়া হয় তেতিয়া মালিসহ মাইচেলিবোৰ পানীলৈ যায় আৰু কাপোৰখন পৰিষ্কাৰ হৈ পৰে তাৰপিছত চোৱা প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি চোৱা এতিয়া প্ৰশ্নখিনি চোৱা ইথেন C2H6 অণু এটাত 6টা ইয়াতে অপশ্যন দিয়া আছে কোনটো শুদ্ধ এনচাৰ এইটো চাবা ইয়াতে 6টা সহযোজী বান্ধনী আছে বি অপশ্যনত দিয়া আছে 7টা সহযোজী বান্ধনী আছে আৰু 4 আৰু হেৰিটোত দিয়া আছে চিটোত দিয়া আছে 8টা সহযোজী বান্ধনী আছে আৰু 9টোত দিয়া আছে 9টা সহযোজী বান্ধনী আছে ইয়াতে শুদ্ধ এনচাৰ কোনটো ইয়াতে শুদ্ধ এনচাৰটো হ'ব বি নম্বৰটো হৈছে 7টা সহযোজী বান্ধনী আছে তাৰে পিছত 2 নম্বৰটো চাবা 2 নম্বৰ প্ৰশ্নটো চাবা এইবিলাক MCQ তোমালোকৰ এক্সামত আহিব 2 নম্বৰটো চোৱা 4টা কাৰ্বন যৌগ বিউটেনানত থকা কাৰ্যকাৰী মূলক হ'ল 1 নম্বৰত দিয়া আছে কাৰ্বক্সিলিক এচিড এলডিহাইড আৰু কিউটন গতিকে ইয়াৰ অপশ্যনটো হ'ব এলডিহাইড সৰি ইয়াৰে এনচাৰটো হ'ব চি নম্বৰ ইয়াৰে অপশ্যনটো হ'ব চি নম্বৰ কিউটন তাৰে পিছত 3 নম্বৰ MCQটো চাবা ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে বা বাহিৰত ক'লা পৰে কিয়নো খাদ্য ভালদৰে সিজিল ইন্ধন সম্পূৰ্ণৰূপে দহন নহয় ইন্ধনটো সিক্ত আৰু ইন্ধনটোৰ সম্পূৰ্ণলৈ দহন হয় ইয়াৰ এনচাৰটো হ'ব বি নম্বৰ অপশ্যন ইন্ধন সম্পূৰ্ণৰূপে দহন নহয় তাৰে পিছত 4 নম্বৰটো চোৱা
ইয়াতে চোৱা CH3Cl ৰ উদাহৰণ লৈ সহযোজী বান্ধনিৰ স্বৰূপ ব্যাখ্যা কৰা। ইয়াতে এনচাৰত চোৱা ইয়াতে ধুনীয়াকৈ সজোৱা আছে, এনেকৈও লিখিব পাৰা তোমালোকে, নহ'লে এনেকৈও লিখিব পাৰা। যেনেকৈ লিখিলে তোমালোকৰ সুবিধা হয়। পিছত এনেকৈ ইয়াতে ব্যাখ্যাখিনি চোৱা। ইয়াত কাৰ্বন পৰমাণু 3টা হাইড্ৰজেন পৰমাণু আৰু এটা ক্লৰিন পৰমাণুৰ লগত এজোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ এক বান্ধনিৰ গঠন কৰি সহযোজী বান্ধনি তৈয়াৰ কৰে। তাৰে পিছত 5 নম্বৰ প্ৰশ্নটো চোৱা। তলত দিয়াবিলাকৰ ইলেক্ট্ৰন বিন্দু গঠন কৰা। ইয়াতে দিছে ইথানয়িক এচিড H2OS, প্ৰপানন আৰু F2। এইটো এনচাৰ দিয়া আছে চোৱা। ইয়াতে দুটা এনচাৰ দিয়া আছে, তোমালোকে এইটোও লিখিব পাৰা, নহ'লে এইটোও লিখিব পাৰা। প্ৰতিটোৰ কাৰণে দুটাকৈ এনচাৰ দিয়া আছে, তোমালোকে যিটো তোমালোকৰ সুবিধা হয় সেইটো তোমালোকে ইয়াৰ পৰা তুলি লৈ লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইবিলাক বহীত ধুনীয়াকৈ লিখি ল'বা, এনেকৈ ভিডিঅ'টো লগাই লৈ কিনে লিখিব পাৰা। তাৰপিছত চোৱা 6 নম্বৰ প্ৰশ্নটো। সমগণীয় শ্ৰেণী কাক বোলে? উদাহৰণ দি বুজাই লিখা। যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰীমূলক উপস্থিত থাকে সেই শ্ৰেণীটোক কি কয়? সমগণীয় শ্ৰেণী বোলে। তাৰে পিছত প্ৰশ্নটো চোৱা। সমগণীয় শ্ৰেণী কাক বোলে? উদাহৰণ দি বুজাই লিখা। ইয়াতে চোৱা তুমি সমগণীয় শ্ৰেণী কাক বোলে উদাহৰণ দি বুজাই লিখা। যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰীমূলক উপস্থিত থাকে তেনে শ্ৰেণীটোক কি কয়? সমগণীয় শ্ৰেণী বোলে, হয়নে? গতিকে তাৰে পিছত উদাহৰণটো চোৱা। এলকেন শ্ৰেণীৰ কেইটামান যৌগ যেনে মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেণ্টেন আৰু হেক্সেন। 7 নম্বৰটো চোৱা। ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এচিডৰ পাৰ্থক্য। এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা ইয়াতে পাৰ্থক্যটো। ভৌতিক ধৰ্ম। ইথানল সুগন্ধযুক্ত, আনহাতে ইথানয়িক এচিডৰ ভিনেগাৰৰ দৰে গোন্ধ। ৰাসায়নিক ধৰ্ম। ইথানলে লিটমাছৰ দ্ৰৱৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়, আনহাতে ইথানয়িক এচিডে লিটমাছ দ্ৰৱ ৰঙা কৰে। তাৰে পিছৰ 4 নম্বৰ প্ৰশ্নটো চোৱা। 4 নম্বৰ প্ৰশ্নটো চোৱা। এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। পানীত চাবোন দিলে কিয় ফেন উঠে? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। পানীত চাবোন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে? ইয়াতে চোৱা এনচাৰটো কি দিয়া আছে। পানীত চাবোন দিলে মাইলেজ সৃষ্টি হয়। চাবোনৰ অণুবোৰ ৰাসায়নিকভাৱে পৃথক বা স্বকীয় বৈশিষ্ট্যপূৰ্ণ দুটা অংশেৰে তৈয়াৰী। এটা জলাকোষী মূৰ যিয়ে পানীত দ্ৰৱণীয় আৰু আনটো জলবিকৰ্ষী যিয়ে হাইড্ৰকাৰ্বনত দ্ৰৱণীয়। জলপৃষ্ঠত থকা অৱস্থাত চাবোনৰ জলবিকৰ্ষী উৎস পানীত দ্ৰৱীভূত নহয় আৰু ধ্ৰুৱীয় মেৰুটো পানীত মূৰ দি সজ্জিত হয়। সেয়ে পানীত চাবোন দিলে ফেন উঠে। কিন্তু চাবোন যিহেতু ইথানলত দ্ৰৱীভূত হয়, গতিকে ই তাত মাইলেজ সৃষ্টি কৰিব নোৱাৰে, ফলত ইথানলত ফেন নুঠে। 9 নম্বৰ প্ৰশ্নটো চোৱা। এইবিলাক চব ইম্পৰ্টেণ্ট কুৱেশ্যন। 9 নম্বৰটোত কি দিয়া আছে? প্ৰায় সকলো ক্ষেত্ৰত কাৰ্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয় কিয়? চোৱা কি দিয়া আছে। কাৰ্বন আৰু কাৰ্বনৰ যৌগবোৰ দহন কৰিলে CO2 আৰু
যথেষ্ট পৰিমাণে তাপ শক্তি উৎপন্ন হয়। তাপ উৎপন্ন হোৱাৰ বাবে এইবোৰক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। এতিয়া বুজি পাইছা? তাৰে পিছৰ প্ৰশ্নটো চোৱা। কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা। গতিকে চোৱা, চাবোনে কঠিন পানী ফেনৰ সৃষ্টি কৰিব নোৱাৰে। কঠিন পানীত কেলছিয়াম আৰু মেগনেছিয়ামৰ দ্ৰৱণীয় লৱণ থাকে। এই লৱণে কঠিন পানীত থকা কাৰ্বক্সিলিক এচিড মূলকৰ লগত বিক্ৰিয়া কৰি অদ্ৰৱণীয় বা অধক্ষেপ সৃষ্টি কৰে। ইয়াকে কি বোলে? ইয়াকে গেদ বোলে। এতিয়া বুজি পালা গেদ কাক বোলে? তাৰে পিছৰ প্ৰশ্নটো চোৱা। 12 নম্বৰ প্ৰশ্নটো চোৱা। হাইড্ৰজেনেশ্যন মানে কি? ইয়াৰ ঔদ্যোগিক প্ৰয়োগ লিখা। এনচাৰটো চোৱা। নিকেলৰ দৰে অনুঘটক আৰু তাপৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰকাৰ্বনৰ লগত হাইড্ৰজেন যোগ হৈ সংপৃক্ত হাইড্ৰকাৰ্বন উৎপন্ন হোৱা প্ৰক্ৰিয়াক হাইড্ৰজেনেশ্যন বোলে। শস্যজাতীয় তেলৰ পৰা নিকেল অনুঘটকৰ উপস্থিতিত বনস্পতি ঘি তৈয়াৰ কৰা হয়। বনস্পতি ঘি কেনেকৈ তৈয়াৰ কৰা হয়? শস্যজাতীয় তেলৰ পৰা নিকেল অনুঘটকৰ উপস্থিতিত বনস্পতি ঘি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা। তলত কোনবিলাক হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায়? C3H6 আৰু C2H2 যোগাত্মক বিক্ৰিয়া দেখুৱায়। মাখন আৰু খোৱা তেলৰ মাজত পাৰ্থক্য। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। মাখন আৰু খোৱা তেলৰ মাজত পাৰ্থক্য দেখুৱাই পৰীক্ষা বৰ্ণনা কৰিব দিছে। চোৱা, মাখন সংপৃক্ত কাৰ্বন যৌগ হোৱাৰ বিপৰীতে ৰন্ধন তেল অসংপৃক্ত কাৰ্বন যৌগ। অসংপৃক্ত যৌগ ব্ৰমিনৰ ৰং বিচ্ছিন্ন কৰে, আনহাতে সংপৃক্ত যৌগ ব্ৰমিনৰ ৰং বিচ্ছিন্ন কৰিব নোৱাৰে। গতিকে আমি ব্ৰমিনৰ দ্বাৰা এটা ৰন্ধন তেল আৰু মাখনৰ মাজত ৰাসায়নিকভাৱে পাৰ্থক্য কৰিব পাৰোঁ। পৃথক পৃথক পৰীক্ষানলীত লোৱা ৰন্ধন তেল আৰু মাখন অলপত ব্ৰমিন দিয়া হ'ল। তলত দিয়া ফলাফলসমূহ 1 নম্বৰটোত চোৱা। ৰন্ধন তেলে ব্ৰমিনৰ ৰং বিচ্ছিন্ন কৰি দেখুৱায় যে ই এটা অসংপৃক্ত যৌগ। আকৌ 2 নম্বৰটো চোৱা। মাখনে ব্ৰমিনৰ ৰং বিচ্ছিন্ন নকৰে, যিয়ে দেখুৱায় যে ই এটা সংপৃক্ত যৌগ। তাৰে পিছৰ প্ৰশ্নটো চাবা। চাবোন মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰা। যেতিয়া লেতেৰা কাপোৰ এখন দ্ৰৱীভূত চাবোন থকা পানীত থোৱা হয়, তেতিয়া মাইচেলত থকা চাবোনৰ অণুৰ হাইড্ৰকাৰ্বন মূৰটো লেতেৰা কাপোৰৰ পৃষ্ঠত উপস্থিত তেল বা গ্ৰীজৰ কণাবোৰৰ লগত লাগি যায়। এনেদৰে চাবোন মাইচেলে ইয়াৰ হাইড্ৰকাৰ্বনৰ মূৰ ব্যৱহাৰ কৰি তেলীয়া বা তেলীয়া কণাবোৰ আবদ্ধ কৰি ৰাখে। মাইচেলত থকা চাবোনৰ অণুৰ আয়নিক মূৰবোৰ অৱশ্যে পানীৰ লগত সংলগ্ন হৈ থাকে। যেতিয়া লেতেৰা কাপোৰখন চাবোন দ্ৰৱত লৰচৰ কৰা হয়, তেতিয়া ইয়াৰ পৃষ্ঠত উপস্থিত আৰু চাবোনৰ মাইচেলৰ দ্বাৰা আবদ্ধ হৈ থকা তেলীয়া বা তেলেতীয়া কণাবোৰ পানীত বিয়পি পৰে, যাৰ ফলত চাবোনৰ পানী লেতেৰা হয় কিন্তু কাপোৰখন পৰিষ্কাৰ হয়। কাপোৰখন পৰিষ্কাৰ পানীত কেইবাবাৰো ধুই ভালদৰে পৰিষ্কাৰ কৰা হয়। গতিকে এইখিনি আছিল আমাৰ আজিৰ কুৱেশ্যন এনচাৰ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা। আগলৈ এনেকুৱা ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা
আৰু কমেণ্ট ছেকশ্যনত কমেণ্ট কৰা যে ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছা। গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ।